পাছে মোৰ পাছফালে এটা আছে পুখুৰী আৰু এইটো পুখুৰী হৈছে বৰদুৱাৰ পুখুৰী। বৰদুৱাৰ পুখুৰী আপোনালোকে দেখা নাই পোৱা যদি চাই ল'ব পাৰে। বলক মেইন ক্লিপটো বৰদুৱাৰ পুখুৰী চাই লওক। বৰদুৱাৰ পুখুৰী ক্লিপটো চাই কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত ক'ব। আৰু মোৰ লগত আছে তুলদীপ আৰু আমি মানে বৰদুৱাৰ পুখুৰী প্ৰায় ঘূৰি ফুৰিছোঁ। পুখুৰী পাৰ আৰু এইটো চাইডে পুখুৰী এটা আছে আৰু ধৰি আছে মাছ। দেখিব পাইছে মাছ ধৰি আছে আৰু এফালে পুখুৰী। হয়, আপোনালোকে জানিব পাৰিছে পুখুৰী এটা ডাঙৰ কাহিনী আছে। কাহিনীটো হৈছে মানে ইয়াত আগতে একবাৰ পুখুৰীত মাছ ধৰিছিলে আৰু পুখুৰীত মাছ ধৰোঁতে মানে বহুত মটৰ দি এইটো সিঁচিবলৈ বিচাৰিছিলে আৰু ইয়াৰ পানী বোলে কেতিয়াও খতম নহয় আৰু প্ৰমাণো পাই গ'ল। কাৰণ ইয়াত মাছ সেই সিঁচিছিলে ডাঙৰ মটৰ লগাই। সেই মটৰকেইটা মানে অলপ সিঁচোতেই সেই মটৰকেইটা বেয়া হৈ গ'ল বুলি শুনিছোঁ। মানে এটা নহয় গোটেইকেইটা মটৰে বেয়া হৈ গৈছিলে বোলে। আৰু তাৰপিছত আৰু পানী শুকুৱাব নোৱাৰিলে আৰু বহুত ডাঙৰ মাছ আছে। আৰু 5 বছৰৰ মূৰত এতিয়া আকৌ নতুনকৈ কাইলৈৰ পৰা পুখুৰীটোৰ পৰা মাছ ধৰা হ'ব আৰু ইয়াৰ পৰা পানী এটা মানে দল আহি খোল চোল বজাই মেলি ধুনীয়াকৈ নাম কীৰ্তন গাই ইয়াৰ পৰা পানীটো লৈ যোৱা হৈছে মন্দিৰলৈ। আৰু সেই মাছ 1 মাহ ধৰি মাছ ধৰিব আৰু মাছ ধৰাৰ পাছতে মানুহ আকৌ নাম কীৰ্তন গাই ইয়াত আকৌ পানী দিব আৰু কি ক'ম, এটা ডাঙৰ মহত্ব আছে। মানে আপোনালোকে জানিব পাৰিছে 1 মাহ ধৰি কাৰণ মাছ ধৰিব। মাছ কিয় ধৰিব আপোনালোকে, মাছটোতো নধৰিলেও হয়। কাৰণ হৈছে এই পাৰে আপোনালোকে দেখিব পাইছে এইবোৰ গছ গছনি খহি যোৱা কাৰণ এটা। ইয়াত ডাঙৰ মাছে মানে পাৰত খুটি পেলাই আৰু সেই গাঁত কৰি পেলাইছে। সেইবাবে মাটিবোৰ খহি গৈছে, সেইবাবে মাছ ধৰিব দিছে। আৰু এবাৰ ইয়াত এটা মিয়া সন্থাই ইয়াত মাছ ধৰিবলৈ আহিছিলে আৰু মনে মাছ ধৰিছিলে। সেইবাবে তেহেঁতৰ মৃত্যু ঘটিছিলে। আৰু বলক ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। যদি মোৰ কথাবোৰ ইমানো ঠিক নাই হোৱা, কিন্তু এনেই মই যিমানটো জানিব পাইছোঁ কৈছোঁ। আৰু হয়, জানিব পৰা মতে আপোনালোকক আৰু এটা মন্তব্য দিবলৈ লৈছোঁ। মানে ইয়াৰ মাজত আছিলে আগতে এটা কি বুলি কয় ডাঙৰ এজোপা বটগছ আছিলে আৰু এই বটগছজোপা বোলে তললৈ খহি গৈছিলে আৰু পুখুৰীটো নিজে সৃষ্টি হৈছিলে। আৰু ইয়াত মাছ ধৰাৰ কথা কৈছিলোঁ নহয়, মাছ ধৰিবলৈ আৰু মূল্য মানে 5 লাখ টকা দি এই পুখুৰীটো কিনিছে 1 মাহৰ কাৰণে। আৰু এই পুখুৰীটোতে মাছ ধৰিব 1 মাহ। কেনেকৈ ধৰে কি কথা নাজানো। এইটো ভিডিঅ' চাবলৈ লাষ্টলৈকে চাই যাব। এতিয়া আমাৰ তেতেলী গছজোপা পাইছোঁ, আমি এতিয়া বৰ্তমান তেতেলী খাওঁ। বহুত বছৰ হোৱা নাই।